মৰম ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ সাধাৰণ গণিতৰ ত্ৰিভুজ যিটো অধ্যায় আছে, ত্ৰিভুজ অধ্যায়ৰ MCQ কৰিবলৈ লৈছো। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব পাৰা। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰা আৰু তোমালোকৰ মতামত কমেন্টৰ সহায়ত জনাব পাৰা। আমি এটা কুৱেশ্যন চাওঁ, HSLC 2018ত অহা ত্ৰিভুজ ABC এ কোণ 90 ডিগ্ৰী, AB 3 সেন্টিমিটার, BC 5 সেন্টিমিটার, AD লম্ব BC হলে AD দৈৰ্ঘ্য হ'ব। এইকেইটা অপচন দিয়া আছে, এইকেইটা অপচনৰ ভিতৰত কোনটো হয় আমি উলিয়াব লাগে। গতিকে আমি কি কৰিব লাগিব, এই যিটো সমকোণী ত্ৰিভুজ, এইটো আমি এটা সমকোণী ত্ৰিভুজ আঁকিম। এইটোৰ কি কোণ বুলি কৈছে, এই কোণটো 90 ডিগ্ৰী, এইটো কৰিলো। তাৰ পিছত AB 3 সেন্টিমিটাৰ, BC হব, BC এইটো 5 সেন্টিমিটাৰ হল। এতিয়া AD লম্ব BC, AD টো BC ৰ ওপৰত লম্ব, গতিকে AD ৰ মানটো উলিয়াব লাগে। যেহেতু এইটো সমকোণী ত্ৰিভুজ, সমকোণী ত্ৰিভুজ হলে আমি এতিয়া AC ৰ মানটো উলিয়াই লওঁ। AC ৰ মানটো এইকাৰণে উলিয়াই লওঁ, AC ৰ মানটো উলিয়াই আমি AD ৰ মানটো উলিয়াম। আৰু এইটো যেহেতু লম্ব, ইয়াতে দুটা সমকোণী ত্ৰিভুজ আছে আৰু ভিতৰত ADC আৰু ADB সমকোণী ত্ৰিভুজ দুটা আছে। গতিকে আমি ইয়াতে কি লম, এইটো পাইথাগোৰাছৰ উপপাদ্য মতে আমি যদি AC ৰ মানটো উলিয়াও, AC ৰ মানটো উলিয়ালে কি হ'ব, তাৰ কৰ্ণৰ বৰ্গৰ পৰা, কৰ্ণৰ বৰ্গ কিমান আছে 5 স্কয়াৰ মাইনাস এই বাহুটোৰ বৰ্গ AB, কৰ্ণৰ বৰ্গ কিমান, কৰ্ণটো BC, এই বাহুটো কি AB, গতিকে 5 স্কয়াৰ মাইনাস 3 স্কয়াৰ মানে 25 মাইনাস 9, তাৰ মানে এইটো 16 হলে 4 সেন্টিমিটাৰ হ'ব AC ৰ দৈৰ্ঘ্যটো। নিশ্চয় বুজি পাইছা। এতিয়া আমাৰ ইয়াতে দুটা ত্ৰিভুজ আছে, ADC যিটো ত্ৰিভুজ আছে, ADC ত্ৰিভুজত আমাৰ এই ADC কোণটো আমাৰ 90 ডিগ্ৰী। গতিকে আমি ইয়াতে কি ধৰি লম, ইয়াৰ আগতে আমি এটা ধৰি লম CD, আমি কি ধৰি লম x বুলি ধৰি লম। গতিকে তেতিয়া B 1 সেন্টিমিটাৰ, আৰু তেতিয়া BD কিমান হ'ব, এইখিনি যদি আমাৰ 1 সেন্টিমিটাৰ হয়, গোটেইখিনি যদি 5 সেন্টিমিটাৰ, BD হ'ব 5 মাইনাস 1 সেন্টিমিটাৰ। নিশ্চয় বুজি পাইছা এইখিনিলৈকে। এতিয়া এই ত্ৰিভুজটোত ADC ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ, গতিকে আমি ইয়াতো পাইথাগোৰাছৰ উপপাদ্য ব্যৱহাৰ কৰিম। গতিকে AD স্কয়াৰ ইকুৱেল টু, আমি যদি কৰো AD স্কয়াৰ ইকুৱেল টু AC স্কয়াৰ, মানে কৰ্ণৰ দৈৰ্ঘ্যৰ বৰ্গটো AC স্কয়াৰ মাইনাস CD স্কয়াৰ। বুজি পাইছা। গতিকে AC স্কয়াৰ বুলি ক'লে AC মানে কিমান 4 স্কয়াৰ মাইনাস CD মানে x স্কয়াৰ, গতিকে 4 স্কয়াৰ মানে 16 মাইনাস x স্কয়াৰ হল। তাৰ পিছত আমাৰ ADB ত্ৰিভুজত আমি যদি চাওঁ, ADB ত্ৰিভুজত ADB কোণটো 90 ডিগ্ৰী, ADB কোণটো 90 ডিগ্ৰী। গতিকে ইয়াতে আমাৰ কি হ'ব, AD স্কয়াৰ যদি আমি কৰো, AD স্কয়াৰ মানে ইয়াতে কৰ্ণ কোনডাল, AB টো কৰ্ণ, AB স্কয়াৰ মাইনাস আমি কি কৰিম BD স্কয়াৰ, BD স্কয়াৰ। গতিকে AB স্কয়াৰ মানে 3 স্কয়াৰ মাইনাস BD স্কয়াৰ মানে BD মানে 5 মাইনাস x স্কয়াৰ হল। গতিকে এইটো কিমান হল, 9 মাইনাস 5 A মাইনাস B হোল স্কয়াৰ হ'ব। A মানে 5 স্কয়াৰ, 5 স্কয়াৰ মানে 25 মাইনাস টুৱাইস AB, টুৱাইস A মানে 5, 2 5 গুণ 10, B মানে 10x প্লাস x স্কয়াৰ, B স্কয়াৰ। এতিয়া ইয়াতে কি হ'ব, 9 মাইনাস 25 মাইনাস মাইনাসে প্লাস 10x মাইনাস x স্কয়াৰ, তাৰ মানে এইটো হ'ব মাইনাস 16 প্লাস 10x মাইনাস x স্কয়াৰ। যেহেতু এই AD স্কয়াৰ
গতিকে তাৰ লেফট সাইড দুটা ইকুৱেল হলে ৰাইট সাইড দুটাও ইকুৱেল হ'ব গতিকে এইটো আমাৰ কিমান হ'ব -16 plus 10x minus x squared equal to 16 minus x squared. এইটো আৰু এইটো ইকুৱেল নিশ্চয় বুজি পাইছা এতিয়া চোৱা এই x squared কেনসেল যাব আৰু আমাৰ এই 10x is equal to এইটো যদি -16 ইফালে লৈ যাম +16 হ'ব 16 plus 16 is equal to 32 গতিকে x equal to 32 by 10 মানে আমি এটো লিখিব পাৰো 16 by 5 2 ৰে কেনসেল কৰিলো 16 by 5 হয় এন্ড নেক্সট আমাৰ কি হ'ব আমি x ৰ ভ্যালুটো পালো x ৰ ভ্যালু পোৱাৰ লগে লগে আমি এতিয়া এই ad স্কয়াৰ আমি যদি ইয়াতে ad স্কয়াৰ ৰ ভ্যালুটো বহুৱাই দিও আমি ইয়াতে কি আছে 16 minus x square মানে 16 by 5 whole square whole গতিকে এটো কিমান হ'ব 16 minus 16 square মানে 256 by 5 square মানে 25 গতিকে ইয়াৰতে আমাৰ কি হ'ব 25 16 25 ক মাল্টিপ্লাই কৰিলে 400 minus 256 গতিকে আমি আমাৰ কিমান হ'ব এটো 144 by 25 মানে 144 মানে 12 by 5 12 square by 5 square whole square গতিকে ad square গতিকে আমি ad যদি লিখিব পাৰো কি হ'ব ad লিখিলে 12 by 5 হ'ব ad হলে 12 by 5 12 by 5 কি হ'ব ইমান এটো সেন্টিমিটাৰ 12 by 5 সেন্টিমিটাৰ কাৰণ ইয়াৰ বৰ্গমূল লৈছো ইফালে বৰ্গমূল হলে ad হ'ব গতিকে আমাৰ অপচন কোনটো হ'ব এই বি অপচনটো হ'ব নিশ্চয় বুজি পাইছা HSLC 2017 অহা আনটা কোৱেশ্চন চাবা সমকোণী ত্ৰিভুজ ABC ৰ একোণ 90 ডিগ্ৰী আৰু AD লম্ব BC হলে BD by DC সমান কিমান আমাৰ কি এটো সমকোণী ত্ৰিভুজ এখানে অপচন দিয়া আছে একেটাৰ এই সমকোণী ত্ৰিভুজৰ কি দিয়া আছে ABC ৰ একোণ 90 ডিগ্ৰী গতিকে এটো আমি B এটো C হলে এটো আমাৰ D BD by DC BD by DC ৰ মানটো আমাৰ কিমান হেতু এটা আমি এটা উপপাদ্য এটা আমি জানো সমকোণী ত্ৰিভুজৰ যিডাল উন্নতিয়ে মানে আমাৰ সেই সমকোণটোৰ পৰা টনা কৰ্ণডাললৈ টনা যিডাল উন্নতি আছে সেই উন্নতিডালে যি বাহুডাল যিটো অনুপাতত ভাগ কৰে বাহুডালক যিটো অনুপাতত ভাগ কৰে সেই ভাগ কৰা অনুপাতটো এই ভাগ কৰা অনুপাতটো কি হয় তাৰ এই বাকি বাহু দুটাৰ আমাৰ কি হয় বাকি বাহু দুটাৰ বৰ্গৰ অনুপাতৰ সমান তাৰ মানে কি এইটো আমি ক'ব পাৰো কেনেকুৱা আমি জানো যে সমকোণী ত্ৰিভুজৰ সমকোণটোৰ পৰা কৰ্ণলৈ টনা উন্নতিডালে কৰ্ণডালক ভাগ কৰা উন্নতিডালে কৰ্ণডালক যিটো ভাগ কৰা অনুপাত বাকি অনুৰূপ বাহু দুটাৰ
বৰ্গৰ অনুপাতৰ সমান। এই যিটো আমাৰ ভাগ কৰা, গতিকে বি ডি এইটো কি হ'ব, বি ডি বাই চি ডি, বাকী অনুৰূপ এই উন্নতিডালে যিটো ভাগ কৰিছে বি ডি আৰু চি ডি, গতিকে বি ডি বাই চি ডি এইটো কি হ'ব, ইয়াৰ অনুৰূপ বাহু যি আছে এ বি স্কুৱেৰ বাই, এইটোৰ কাৰণে এ বি স্কুৱেৰ বাই চি বি স্কুৱেৰ হ'ব। তাৰ মানে কি আমি এনেকে লিখিব পাৰো এ বি বাই চি বি স্কুৱেৰ, এইটো হয়। গতিকে এইটো ভাষাটো অলপ ইফাল সিফাল হ'ব পাৰে, মানে আমাৰ তোমালোকে বেলেগ বেলেগত বেলেগকে পাব পাৰা, কিন্তু মূলটো এইটোৱে হ'ব। গতিকে আমাৰ কোনটো হ'ল, ইয়াৰ অপশ্যন হ'ব এই ফাৰ্ষ্ট অপশ্যনটো হ'ব, এই অপশ্যনটো হ'ব। নিশ্চয় বুজি পাইছা? এইটো আমাৰ এইবিলাক ওপৰত লিখাৰ দৰকাৰ, যেতিয়া তোমালোকৰ এই উপপাদ্যটো মনত থাকিব, ডাইৰেক্টলি কি লিখিব পাৰিবা, এই অপশ্যনটো চিলেক্ট কৰিব পাৰিবা, মাত্ৰ আঁকি চাব পাৰিবা। আজিলৈ আমি ইমানতে সামৰিছো, ধন্যবাদ।